নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 28 আহাৰ 13 জুলাই সোমবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ কৰ্মত বাধা। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বাধা পাব পাৰে, গতিকে আপোনালোকে কৰ্মক্ষেত্ৰলৈ ওলাই যাওঁতে ভগৱানক ভাবিহে ওলাই যাব। বৃষ ৰাশি। বৃষ ৰাশিৰ কাৰ্যসিদ্ধি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ দেখা গৈছে। আপোনালোকে আজিৰ দিনটোত যিকোনো কৰ্ম কৰিলে সিদ্ধি লাভ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ অৰ্থ চিন্তা। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আৰ্থিকভাৱে কষ্টত ভুগিব পাৰে, কাৰণ আপোনালোকৰ আজিৰ দিনটোত অনাহকতে অৰ্থ ব্যয়ৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ আলহীৰ আগমন। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ আজিৰ দিনটোত নতুন অতিথিৰ আগমন ঘটিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ মানসিক কষ্ট। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মনোকষ্টত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে দৃঢ়তাৰে চলিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ৰোগৰ ভয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো বেমাৰ আজাৰত ভুগি আছে, তেতিয়াহ'লে আপোনালোকে দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সেই ৰোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। তুলা ৰাশি। তুলা ৰাশিৰ ক্ৰীড়াত শুভ। তুলা ৰাশিৰ জাতক জাতিকাসকলে যদি খেল ধেমালিৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ আজিৰ দিনটো শুভ দেখা গৈছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শত্ৰু বৃদ্ধি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰতে হওক বা যিকোনো ব্যক্তিগত ক্ষেত্ৰতে হওক শত্ৰু বৃদ্ধিৰ সম্ভাৱনাই দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ কৰ্মত সুখ্যাতি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত সুখ্যাতিৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ অৰ্থক্ষেত্ৰত চিন্তা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আৰ্থিকভাৱে চিন্তাৰ সন্মুখীন হ'ব পাৰে। আপোনালোকৰ আজিৰ দিনটোত অৰ্থ ব্যয়ৰ যোগে দেখা দিছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সহায় লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ ঠিকাত অৰ্থ লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি ঠিকা কৰ্মত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকে আজিৰ দিনটো সেই কৰ্মৰ জৰিয়তে অৰ্থ লাভ কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।